মানে ওলাই আহিছোঁ গাইছ স্কুল ডিউটি মাৰিলোঁ শেষ কৰিলোঁ তাৰপিছত মাৰি দিলোঁ দুটা ভাড়াও এতিয়া লাগি গৈছে 3 নম্বৰ ভাড়া মানে সেইদিনা নিচিনা অলপমান কাচ্চা পাচ্চা ৰাস্তাত গৈ আছোঁ আৰু মানে ইয়াৰ পৰা যাব লাগে মই ৰাইট বাই গাইছ মেঘালয়ৰ পৰা মানে আহি কিনে বহুত ভাল লাগিল চ' আপোনালোকে মেঘালয়ৰ মোৰ ভিডিঅ' চালেনে নাই যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব চ' তাত গৈ চাই ল'ব এতিয়াৰ ছিজনত মেঘালয়া মানে কেনেকুৱা আৰু বা গ'লে এতিয়া ক'ত যাব লাগে চ' সেইবিলাক আছে তাতে বাৰু চ' আপোনালোকে চাব চ' এতিয়া গাইছ উঠাব গৈ আছোঁ 3 নম্বৰ ভাড়া চ' কাষ্টমাৰ অলৰেডি মানে লেট হৈ আছে বুলি কৈছে মোক কাৰণ আগৰ কাষ্টমাৰটো মোক পইচা দিওঁতে মানে বহুত দেৰি কৰিলে খুচুৰা নাই আকৌ খুচুৰা বিচাৰি গৈছে অনলাইনৰ চিষ্টেমটো নাই চ' বহুত প্ৰব্লেম গাইছ আজিকালি কেছ অনলাইন এইবিলাক বহুত ঝামেলা হৈ গৈছে মুঠতে উঠাব গৈ আছোঁ ৰেপিডত মাৰিলোঁ এটা উবেৰত মাৰিলোঁ এটা আৰু এটা লাগিছে উবেৰত চ' মই দেখাই দি আছোঁ কিমান পালোঁ এতিয়ালৈকে আৰ্নিং উবেৰত পালোঁ 98 এটা ভাড়া আৰু ৰেপিডত পাইছোঁ 103 টকা চ' যি কি নহওক আগতে উঠাই লওঁ আৰু বাকী গাইছ আজি বতৰ মানে বহুত ডাৱৰীয়া টাইপ যেন ঠাণ্ডা পৰিয়ে গৈছে কাষ্টমাৰ আগত ৰখি আছে গাইছ একদম ধৈৰ্য শক্তি পাৰ হৈ গৈছে চ' হে গাইজ গুড মৰ্ণিং মানে যাত্ৰা আৰম্ভ হৈ গৈছে দিনটোৰ চ' এটা নতুন দিনত স্বাগতম আৰু চ' গাইজ ভাড়া লাগি আছে মানে মেইন কথা আগতে ভাড়া লাগি আছে টাইম হৈছে গাইজ 9:34 আৰু আজি হ'ল 27 অক্টোবৰ মানে ডে 31 চ' যোৱাকালিতো গাড়ী নচলালোঁ ৰবিবাৰ আছিলে না বেলেগ সেইটো চেনেলৰ কাৰণে ভিডিঅ' বনাব গ'লোঁ না ক'ত গ'লোঁ ক'তো নগ'লোঁ মুঠতে কালি গাইজ দিনটো শুইছোঁ পূৰা একদম মানে ফুল এনজয় কৰিছোঁ আৰু মানে বহুত দিনৰ পৰা ৰেষ্ট লোৱা নাছিলোঁ যোৱাকালি মানে ৰেষ্ট লৈ লৈছোঁ মানে এতিয়া মাৰি দিলোঁ গাইছ 3টা ভাড়া মাৰি দিলোঁ উবেৰত 2টা 263 আৰু ৰেপিডত এটা 103 মানে 365 টকা মাৰিলোঁ আৰু এতিয়া লাগি গৈছে উবেৰত এটা সৰু সুৰা ভাড়া চ' ব'লক আগতে ইয়াক উঠাই লওঁ তাৰপিছত লগ পাই আছোঁ মানে নহ'লে ভাড়া গাইছ কেঞ্চেল কৰি দিব জানেইচোন উবেৰত বহুত নাটক চলি আছে চ' সেইকাৰণে ৰিস্ক ল'ব নোৱাৰি এটা অপশ্যন আছে গাইছ ফটাফট বলক আৰু ভাড়াটো উঠাওক ব্ৰহ্মপুত্ৰ পাৰত যোনটো গাইছ নতুনকৈ এটা পাৰ্ক খুলি আছে ৰিভাৰ ফ্ৰণ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট অলমষ্ট ৰেডি হৈ গৈছে দেখা পাই আছে চ' মানে একদম ইটো পাৰৰ পৰা একদম কোণালৈকে মানে এইখিনিৰ পৰা ষ্টাৰ্টিং হ'ব চ' একদম শেষ হ'ব মানে গভৰ্ণৰ হাউচৰ কাষত চ' ইমান লম্বা মানে পাৰ্ক এখন বনাই আছে আমাৰ গুৱাহাটীত এটা মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টটো আছিলে দেখাই পাইছিলে যোনটো ব্ৰহ্মপুত্ৰ হেৰিটেজৰ লগত এখন পাৰ্ক আছিলে পাণবজাৰ চ' সেইখনৰে মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰে মানে ইয়াত একদম ব্ৰহ্মপুত্ৰৰ লগত মানে কিনাৰে কিনাৰে একদম যোনটো গৈছে চ' একদম লগতে বনাই দিছে আমাৰ হেমন্ত মামাই চ' এইটো এটা বেলেগ কনচেপ্ট আৰু একদম অতি সোনকালে মানে মুকলিব চ' আছোঁ লোকেশ্যনতে মেছেজ এটা দি দিওঁ আহি পাইছোঁ বুলি বাকী যিহেতু স্কুল আছে দুপৰীয়া সময়তো জানেই আৰু সেইটোৱে এটা ৰেগুলাৰ ডিউটি মোৰ বা ছেইম টাইম এইটোৱে 11টা মানত বন্ধ কৰি আকৌ সেই 2টামান বাজি যাব এই গাইছ নতুনকৈ যেতিয়া অপেনিং হ'ব নিশ্চয় দেখুৱাম গাইছ আৰু দেখুৱাম গাইছ সেইটো চেনেলত মানে যিমান ঘূৰা ফুৰা হওক লোকেশ্যন কিবা কিবি এনেকুৱা ধৰণৰ ডেষ্টিনেশ্যন আছে বা টুৰিষ্ট প্লেচেছ আছে চব গোটেইখিনি মই সেইটো চেনেলত দিম বাকী ৰখি আছোঁ কাষ্টমাৰ ন' মুভমেণ্ট ফোনে মাৰি দিব গাইছ এই গাইছ যিহেতু খাই অহা নাই একো চ' এটা বস্তু লৈ লৈছোঁ সেইটো হ'ল চলবাৰ কাৰণে আছে গাইছ উপায় নাই এতিয়া ফ্ৰুটিটো বৰ্তমান কাম চলাব লাগিব দুপৰীয়ালৈকে তাৰপিছত ভাত খাম মানে ৰুটি চুটি খাই থাকিব বা পৰঠা চৰঠা খাই থাকিব গাইছ সময় নাই মানে ওলাই অহাৰ পিছত এনেকুৱা লাগে যেন মোক সুধা ভাড়া মাৰিব লাগে কেৱল ভাড়া মাৰিব লাগে এইবিলাকত খাই লৈ সময় মানে খেদাব ইচ্ছা নাযায় খালি দুপৰীয়া ভাতটো বাৰু অলপ মানুহ আৰু যে খাবই লাগিব খাম আৰু এইটো বাকী বেলেগ টাইমত খাই আহিব ইচ্ছা নাযায় আৰু ৰাতিপুৱা উঠো দেৰিকৈ সেইকাৰণে খোৱা সময় নহয় জীৱনটোত কি হ'ব গাইছ 20 minutes later লৈ আহিলোঁ ৰিভাৰ ফ্ৰণ্টৰ পৰা যোনটো ভাড়াটো আহি পালোঁ মানে পাকঘৰত আহি পালোঁ আৰু পাকঘৰ মানে গাইছ ঘৰৰ পাকঘৰ নহয় মানে ৰেষ্টুৰেণ্ট পাকঘৰ এই তাত দেখা পাইছেনে এইটো হ'ল পাকঘৰ মানে ছাইডৰ পৰা দেখা নাপায় চ' মই মেপত দেখাই দি আছোঁ আহি পালোঁ পাকঘৰ গাইছ চ' এইটো দেখা পাইছেনে পাকঘৰ মানে মানুহক আজিকালি মানে ইউনিক ইউনিক নামবিলাক লাগে চ' সেইবিলাক তেতিয়াহে মানে এটা এট্ৰেকশ্যন হয় তেতিয়াহে মানে মানুহবিলাক যায় তাত খায় চ' এটা এটা মানে কনচেপ্ট হৈ গৈছে আৰু চবৰে চ' পালোঁ 98 ৰুপিজ ইয়াত আছে 427 তাত আছে 103 টকামান চ' মুঠতে গাইছ
500 টকা মাৰিলোঁ আৰু মোটামুটি 2 ঘণ্টা নোহোৱাতে অলপ আজি অলপ ভাল হৈছে মানে হাইডিমান লাগিছিল সেইটো কাৰণে অলপ বিলটো বেছি আহিছে আৰু মেইন কথা আজি ৰখা নাই এনেও অলপ সোমবাৰ দিনা মানে কি হয় ভাড়া চাড়া বহুত বেছি হয় যেহেতু চবে ডিউটি চিউটি থাকে তো সেইকাৰণে হিচাপত মানে ভাড়া চাড়া বেছিকৈ থাকে চ' সেয়াই আৰু কৰিব লগা হোৱা নাই তেনেকুৱা বাকী পইচা সোমোৱা মেছেজ 10টামান আহে গাইজ চবলক ৰখি আছোঁ আৰু এতিয়া আৰু গাইজ এটা কথা কম বুলি ভাবি আছিলোঁ মই আপোনালোকে ৰৈ বিনালেখন বুক কৰিলে নে নাই মানে মই জাষ্ট চাইছিলোঁ আপোনাৰ চক হৈ যাব বুক মাই শ্ব'ত যদি টিকেট বুক কৰিব যায় এখন ধৰক ৰৈ বিনালে দেখা পাইছে টিকেট যদি ধৰক বুকিং কৰিব যায় মইতো টিকেট অলৰেডি মানে বুক কৰিছোঁৱে যিহেতু মই ছেটাৰডে লৈছোঁ ফ্ৰাইডে ফিল্মখন লাগিব ছেটাৰডে ফিল্মখন লৈছোঁ কাৰণ ফ্ৰাইডে তাৰমানে ছিট তেনেকুৱা ভাল নাছিলে আগৰ ছিটকেইটা আছিলে মানে একদম আগৰ খণ্ড সেইকাৰণে লোৱা নাই ছেটাৰডে চাইছিলোঁ তাৰ নেক্সট দিনা বাঢ়ি গৈ চাওক আজিৰ ডেটত এটাতো যদি ছিট খালী আছে মানে চাওক এই অজয় দেৱগন NY চিনেমাছ ৰুদ্ৰাক্স মলত যি অলপ আছে 2-এটা আকৌ ছিট ক'ত পাব চাব এই আগৰ ছিট চব বুক এই কেইটামান আগৰ ছিট বাকী আছে মানে যিমান টাইমতে নাচক কিয় আপুনি মুঠতে ছিট খালী নাই গাইজ মানে যিমানে ছিট নাচক কিয় চাওক গোটেই বুকিং খালী আগৰখিনি খালী আছে য'ত নেকি আপুনি এনেকৈ গ'ল ঘূৰাই চাব লাগিব মানে এইখন ফিল্ম গাইজ ৰেকৰ্ড কৰি দিব মই এইখিনি কৈছোঁ ৰেকৰ্ড ভাঙি দিব যিমান ফিল্ম আছে এতিয়ালৈকে চব ফিল্মৰে ৰেকৰ্ড ভাঙি দিব কোনে কোনে বুক কৰিছে কমেণ্ট কৰিব আৰু কোনে টিকেট লৈছে মইতো মোটামুটি ছেটাৰডে লৈ লৈছোঁ এতিয়া ছেটাৰডে যাম চাব চ' বাকী গাইজ ভাড়া ৰখি আছোঁ নেক্সট কৰি দিওঁ এতিয়া ৰেপিড' অনলাইন গেপ চলে মানে ভাল নালাগে তো টাইম হৈ গৈছে 10টা মোটামুটি আৰু 1 ঘণ্টা আছে মোৰ হাতত চ' তেতিয়ালৈকে মাৰোঁ আৰু অলপমান মানে 700 যি আছে আৰু 700 টকামান যি হয় চ' বলক অনলাইন হৈ আছোঁ চ' লাগি গৈছে পুৰা চাব চ' লাগি গৈছে ৰেপিডৰ ভাড়া পোহৰৰ কাৰণে গাইজ একো দেখা নাপায় অকল আহি পালোঁ জোৰত তিনিআলি মানে ৰেপিডৰ ভাড়াটো আহি পালোঁ জোৰত তিনিআলি পালোঁ 101 টকা মানে আজি হাই ডিমাণ্ড লাগি আছে সেইটোৰ কাৰণে মানে অলপমান ফেয়াৰটো ৰেপিডতে হওক উবেৰতে হওক মানে অলপ হাই হৈ আছে এতিয়া মাৰিলোঁ 204 টকা আৰু উবেৰত মাৰিলোঁ 400 টকা মোটামুটি 430 টকামান মাৰিলোঁ গাইজ তো গাইজ বেটাৰী আছে এতিয়ালৈকে 68% এইটো গাইজ 0 কৰা নাছিলোঁ মই এনেকৈ আছে পাহৰিলোঁ এতিয়া ৰেঞ্জ আছে 122 চ' এটা চলিল গাইজ আৰু মোটামুটি এনেই তাত যেতিয়া মই ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিছিলোঁ তাততো লিখা আছিলে যে 7 নৱেম্বৰ বুলি লিখা আছিলে মই মেনুৱেলখন একবাৰ ভালকৈ চাব লাগিব যে ছেকেণ্ড ছাৰ্ভিচিং 10,000 বুলিতো লিখা আছিলে কিন্তু সময় এটা আছিলে যোনটো ধৰক এইটো সময়ৰ ভিতৰত বা 10,000 দুটা অপশ্যন থাকেতো চ' আজি গৈ কিনে ভেৰিফাই কৰি চাম যে কিমান সময় আছিলে যদি 7 তাৰিখ হয় তেতিয়াহ'লেতো মোৰ আহি আছে বেছি দিন নাই আজি যিহেতু 27 তাৰিখ হ'লে কালি 28 তাৰিখ আৰু কালি চাগে মোৰ গাড়ী চলোৱা নহ'ব চাগে কাৰণ মানে বাইদেউৰ লগত যাব আছে মোৰ গৰপত মানে হাজো গৰপত বেলতলা তিনিআলি ৰেপিডৰ এটা লাগি গৈছে বেলতলা তিনিআলি 100 কিমান টকা দেখাইছে মেছেজ এটা দি দিওঁ আৰু উবেৰটো কৰি দিওঁ অফলাইন আৰু ইনকেছ যদি দেৰিয়ে হৈ যায় মোৰ ধৰক তেতিয়া মই বেলতলাৰ পৰা ডাইৰেক্ট নাৰেংগী গুচি যাব পাৰিম 6 মাইল হৈ কিনে এনেকৈ চ' এইটো এটা অপশ্যন আছে মোৰ সেইকাৰণে বেলতলাতে একচেপ্ট কৰি দিছোঁ নহ'লে নকৰিলোঁ হয় চ' এই আৰু উবেৰ কৰি দিছোঁ অফলাইন ৰেপিড' আছে অনলাইন চ' মেছেজটো দি দিছোঁ আছে বাইলেন নম্বৰ 5 আহি পাইছোঁ লোকেশ্যনত মেছেজো দি দিছোঁ মানে অহালৈকে খাই লওঁ এইটো শুনকল মানে লাষ্ট ভাড়া বুলি ক'ম আৰু এতিয়া স্কুল যাব টাইম হৈ গৈছে চ' এটা লাগি গৈছে ওপৰত লাষ্ট ভাড়া ইয়াৰে আগতে মাৰিলোঁ মোটামুটি 2টামান ভাড়া চ' এতিয়া এইটো উঠাওঁ বৰবাৰীত আছে মানে বৰবাৰী চাৰিআলিৰ পৰা অকণমান আগত মই আছোঁ এইটো হ'ল বৰবাৰী চাৰিআলি চ' তাৰ অলপমান আগত আছে চ' ইয়াক উঠাই যাব নাৰেংগী চ' অন দ্য ৱে ডেষ্টিনেশ্যনতে আছে এতিয়া টাইম হৈছে 11:06 মুঠতে 11:30 গৈ পাব লাগিব গাইজ ৰাস্তা ক্ল'জ চ' যাব নোৱাৰোঁ এতিয়া ৰাস্তা এইফালে বন্ধ চ' কাষ্টমাৰক ফোন মাৰি কিনে কৈ দিছোঁ যে ৰাস্তা বন্ধ যে আপুনি ইয়ালৈকে আহক বাইক ঘূৰা সোমাব পাৰিব মানে এই ফাঁকটো দি বাইক সোমাই যাব পাৰিব কিন্তু গাড়ী সোমাব নোৱাৰিব চ' সেইকাৰণে আহি আছে বুলি তেওঁ ফোন মাৰি ক'লে মোক
যে আহি আছোঁ তাতে ৰখক টাইম হৈছে 11:11 মোৰ হাতত আছে এতিয়া 20 মিনিট চ' এই 20 মিনিটত থৈ নাৰেংগী পাব লাগিব মানে 20-25 মিনিট আৰু 20 মিনিট 30 মিনিট বুলি কথা নাই ৰাতিপুৱা আনিছিলোঁ গাইজ পানী 1 বটল আজি পানী কি পিয়া লাগিছে মই মুঠতে নাজানো এক বেলাতে 1 বটল পানী চেছ চাওক পুৰা খালী মোটামুটি মানে কি চৰ্দিৰ লক্ষণ নে কি এইটো নাজানো মুঠতে পানী চেছ বাকী কাষ্টমাৰ আহি আছে আহিলে লৈ থৈ দিওঁ আৰু বাকী আৰ্নিংটো দেখুৱাই আছোঁ গাইজ কিমান মাৰিলোঁ ইয়াত মাৰিছোঁ 482 টকা আৰু ৰেপিডত আছে 300 400 700 800 টকাৰো মাৰিলোঁ গাইজ মানে আজি কি মাৰি দিলোঁ গাইজ মানে আজি ফাৰ্ষ্ট টাইম 800 টকা আৰু এইটো লৈ গ'লে মোটামুটি 900 টকা এটা হৈ যাব এক বেলাত গাইজ মানে আজি চাগে ফাৰ্ষ্ট টাইম নেকি এক বেলাত মই 800 টকা মাৰা এনেকৈ না আগতো চাগে 600-700 মাৰিছোঁ চাগে 800 চাগে প্ৰথম চবলক আহি পাইছে আৰু মোটামুটি এনেকুৱা যদি হয়তো কথাই নাছিল সদায় পিছবেলাতে কি হয় এতিয়া 30 minutes later গাইজ এতিয়া গৈ আছোঁ স্কুলৰ ফালে মানে থৈ দিলোঁ নাৰেংগীত ACB কাষত তাৰপিছত গাড়ী লৈ ওলাই গৈ আছোঁ এতিয়া হ'ল কলংপাৰ বজাৰ আৰ্নিং কিমান কৰিছোঁ দেখাই আছোঁ উবৰত মাৰিছোঁ 582 টকা ৰেপিডত মাৰিছোঁ 343 টকা মানে গাইজ দুটা মিলাই টোটেল 920 টকামান মাৰিলোঁ ফাৰ্ষ্ট হাফত ফাৰ্ষ্ট হাফ মানে ধৰক 11:30লৈকে আৰু এনে ধৰক মই 11টামান বন্ধ কৰিছোঁ 11:30 মানলৈকে মই মোটামুটি 920 টকা মাৰিছোঁ আজি কিন্তু ভাল হৈছে যিয়েই নহওক ডেইলি পইচা কামাই থৈ কিন্তু কোনফালে যায় আকৌ তৰণিয়ে নাপাওঁ মানে টকাকেইটা কোনফালে যায় বেংকতো চেক কৰি চাওঁ বেংকতো নাথাকে পকেটত চাওঁ পকেটতো নাথাকে মানে ক'ত যায় ক'ত মানে বুজি নাপাওঁ গাইজ চয়া হ'ল নাৰেংগী তিনিআলি চবলক আৰু স্কুল ডিউটি শেষ কৰি একেবাৰে ঘৰত ভাত চাত খাই লৈ আহি অনলাইন হৈ যাম আৰু ট্ৰিপ মাৰিলোঁ গাইজ মোটামুটি ৰেপিডত মাৰিছোঁ 3টা আৰু উবেৰত মাৰিছোঁ মোটামুটি 6টা এতিয়ালৈকে 9টা ট্ৰিপ মানে 100কে এভাৰেজ পৰিছে আৰু 9টা ট্ৰিপত চ' যি হয় ভালৰ কাৰণে হয় মানে হৈছে যে ভালে চ' এতিয়া বলক স্কুল ডিউটি শেষ কৰিলোঁ আৰু ভাতটো খাই লওঁ 10 hours later গাইজ আহি পালোঁ স্কুল ডিউটি শেষ কৰি মানে ভাত চাত খাই লৈ একদম টিপ টপ এতিয়া গাইজ টাইম হৈছে 2:15 চ' এতিয়া হৈ যাম অনলাইন গাড়ী আছে তাত আৰু ভাবি আছোঁ গাইজ প্লেটফৰ্মটো চেঞ্জ কৰিম মই ইয়াৰে পৰা ইয়াত আনিম বুলি ভাবি আছোঁ যি নেকি মানে মোবাইলটো ইয়াত এনেকৈ থাকিব বেষ্ট অপশ্যন হ'ব মানে একচেপ্ট কৰিবৰ কাৰণে মই কিহৰ কাৰণে কৈ দি আছোঁ প্ৰথমতে খুলি লওঁ হেণ্ডেল এই জলদি খুলি যোৱা খুলি গৈছে মানে কি হয় গাইজ যদি ছাপ'জ মই ইয়াত মোবাইলটো ৰাখোঁ এনেকৈ ছাপ'জ ইয়াতে আছে ইয়াৰে পৰা ইয়াতে যাওঁতে মানে ঠিকে আছে চিধাই আছে কিন্তু সময় লাগি যায় বস্তুটো কিন্তু চেম পজিশ্যন যদি ইয়াত থাকে ধৰক ইয়াৰ পৰা আছে এনেকৈ মানে ডাইৰেক্ট এনেকৈ কাৰণ ইখন হাত থাকে বা ইখন হাত থাকে দুইখনৰ হাতৰ কোনোবা এখন হাতেৰে মই একচেপ্ট কৰিব পাৰিম এনেতো ইখন হাতেদি প্ৰায় চলোৱা যায় ন ইখন হাত ফ্ৰী থাকে কাৰণ ইয়াত কৰিবলৈ একো নাই চিম্পল দুটা লবৰ বা এটা লবৰ লগাই দিলে হ'ল মোবাইলটো মানে এনে জাষ্ট ষ্টেবল হৈয়ে থাকে ইয়াত খালি যে এটা লবৰ থাকিলে হেঁচা মাৰি থাকিলে ই জাষ্ট নিহিলিব বস্তুটো চ' ঠিক তেনেদৰে আৰু কথাটো চ' ভাবি আছোঁ তেনেকৈ যেন কৰিম বুলি আৰু ইয়াত এটা মানে অপশ্যন থাকে তেনেকৈ যেন স্পেচ এটা বনাই থৈ দিছে এনেকুৱাই চেম মানে ধৰক গগত দেখা পাব যে গগত ইয়াতে মোবাইলৰ ছিষ্টেমটো দি থৈ দিছে চ' ইয়াত মানে তেনেকৈ দিছে কিন্তু ইয়াত ডিছপ্লেটো থাকিল সেইটোৰ কাৰণে মানে অলপ প্ৰব্লেম হয় কথা নাই বাৰু এটা লম্বা লবৰ লগাই ইয়াক ইয়াতে ফিক্স কৰিম যেন সুবিধা হয় আৰু কমফৰ্টেবল হয় মেইনলি মানে কমফৰ্টেবল আৰু ইজি টু একচেপ্ট কৰিব হ'ব চ' সেইটো কাৰণে বাকী ভাত চাত খাই আহি ৰেডি এতিয়া খালি ভাড়া মাৰিব লাগে কৰি দিওঁ এপছটো অনলাইন তাৰপিছত মাৰোঁ পূৰা একদম টাপ টুপকৈ তেতিয়াতো দেখাই পাইছে কিমান মাৰিছিলোঁ 920 টকা যোৱা সময়ত চ' এতিয়া কৰি দিওঁ অনলাইন দুটাও লাগে কোনটো মই মানে গাইজ আগতে অনলাইন কৰি লওঁ জাপৰি গো 116 ফোনো মাৰি দিছে চ' বলক আমাৰ ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' অ'কে অ'কে চ' মানে কথাটো হ'ল তাত স্কুলৰ জাম লাগি আছে মানে যেতিয়া স্কুল ছুটি দিয়ে এই চেণ্ট ফ্ৰেন্সিছ স্কুলখন য'ত নেকি আছে আপোনাৰ সাতগাঁৱত যদি দেখা পাইছে ইয়াত বহুত জাম লাগি যায় মই এতিয়া দেখাই আছোঁ নেভিগেট কৰি দেখাই দিম বাৰু স্কুলখনৰ কাৰণে মানে এইবিলাক গোটেই জাম লাগি যায়
চ' মোক ৰখিব কৈছে মানে অইল ইণ্ডিয়া যোৱাৰ ৰাস্তাৰ কাষতে ইয়াতে মানে নতুনকৈ ব্ৰিজখন বনাইছে এই ব্ৰিজখন ইয়াত ৰখিব দিছে চ' বলক তালৈকে যাওঁ তালৈকে গৈ উঠাই মাৰি দিওঁ জাপৰি গগৈলৈকে এইটো হ'ল প্ৰথম ভাড়া বাই গেছ ভিডিঅ'টোৰ কথা কি কৈ আছিলোঁ মই ৰিচাৰ্জ কৰি আছোঁ তাৰমানে তুমজাং পিক বুলি কৈছে যোনটো ত' তুমজাং পিকৰ কাৰণে মই ৰিচাৰ্জ কৰিছোঁ কেনেকুৱা কি মানে খৰচা হ'ব ক'ত কেনেকৈ যাব লাগিব কি কৰিব লাগিব বেগেৰা এনে চব এইবিলাক আৰু চ' সেইটোৰ বিষয়ে মই ৰিচাৰ্জ কৰি আছোঁ চ' হয়তো নেক্সট মান্থত মই যাম ভাবি আছোঁ চ' টিকেট কাটিব লাগিব তো সেইটো কাৰণে অলপ ৰিচাৰ্জ কৰি আছোঁ আৰু চ' বাকী পিছত গম পাব বাৰু চ' এতিয়া উঠাই লওঁ আগতে আৰু বৰ্তমান গাড়ীত চাৰ্জ আছে 51%। টাইম হৈছে 2:22 আৰু 91 ৰেঞ্জ আছে চ' ধুনীয়াকৈ 4:30 মানলৈকে চলি যাব মই এতিয়া আছোঁ নাৰেংগীত উঠাবগৈ আছোঁ সাতগাঁৱত চ' বলক এয়া বজাৰ চ' মানে এই বজাৰটো দিনটোত 2-3 বাৰমান দেখাই পাওঁ চ' আহি পালোঁ ভাড়াটো পালোঁ 116 টকা চ' আহি পাইছোঁ জাপৰিগোগ ৰাস্তা মানে জাপৰিগোগ পিছফালে আছে জাষ্ট ড্ৰপ কৰিলোঁ ইয়াতে চ' আগত আছে লক্ষী মন্দিৰ আমাৰ এইটো মোহিনী চকৰ লক্ষী মন্দিৰ বুলি কয় মানে আমাৰ ঘৰৰ কাষতে আৰু ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ আমাৰ ঘৰ চ' এতিয়া কৰি দিছিলোঁ ৰেপিড' অন কৰি দিওঁতে লাগিছে এটা ৰেপিডত মেছেজ কৰি দিওঁ এটা কামিং বুলি দি দিওঁ চ' লাগিছে হেংৰাবাৰী ৰাস্তাৰ কাষৰ পৰা DC অফিচৰ কাষত এইটো আছে DC অফিচ চ' বলক উবৰটো কৰি দিওঁ অফলাইন এইবিলাক কি দেখাই থাকে চ' বলক ইয়াক উঠাই লওঁ 20 minutes later. গাইজ মাৰি দিলোঁ 2টা ভাড়া তাৰপিছত মানে আহি পালোঁ বৰবাৰী এই যে দেখা পাইছেনে পদ্মাৰ মানে পদ্মাৰৰ বিল্ডিং হয় এইটো পদ্মাৰ মাৰুতি চুজুকিৰ পদ্মাৰ ছাৰ্ভিচ চেণ্টাৰ টোটেল হ'ল 882 আৰু এইফালে আছে 429 এতিয়ালৈকে 1300 টকা মাৰিলোঁ আৰু বাজিল 4টা চাৰ্জ আছে গাইজ 33% আৰু 59 ৰেঞ্জ আছে মুঠতে এটা কথা কৈ দিওঁ গাইজ যদি ধৰক ফুল চাৰ্জ কৰি কিনে আনে গাড়ীখন মানে ধৰক ফুল চাৰ্জ আছে পুৰা টাইম যিমানে নালাগক তেতিয়াহ'লে গাড়ীখন নাই কমেও 1500ৰ পৰা 2000ৰ ভিতৰত আৰ্নিং কৰিবই পাৰিব যদি অনলাইনত মাৰে আৰু ভাবি আছোঁ যোনটো ৰিচাৰ্জ কৰি আছোঁ যে তুমজাঙৰ কাৰণে কেনেকৈ কি যাব লাগিব কি কৰিব লাগিব ট্ৰেইনৰ খবৰ সেইবিলাকৰ কাৰণে আজি একবাৰ ষ্টেচনত যাম ষ্টেচনত খবৰটো লৈ আহিম যে যোৱা ট্ৰেইন অহা ট্ৰেইন গোটেইখিনি ডিটেইলছখিনি ল'ম তাৰে পিছত সেই প্ৰচেছটো আগবাঢ়াম বা হয়তো যদি হয় তেতিয়াহ'লে টিকেট কাটি আহিম চ' এটা লাগি গৈছে 4:08 মানে উবৰতে আৰু সৰু ভাড়া মেছেজ এটা দি দিছোঁ বাৰু চাইছে সৰু ভাড়া উঠাই লওঁ বাকী ৰেপিড' বনাই থৈ দিছোঁ লাগিলে লাগিব চাই লওঁ বাৰু 30 minutes later. গাইজ মোটামুটি 4:31 হ'ল 4:31 বিছো গাইজ বন্ধ কৰোঁ আৰু মোটামুটি ইফালে 941 টকা আৰু ৰেপিডত মাৰিছোঁ 430 9-4-13 ফ'কাছ ইফালেও কৰি আছোঁ তো মানে দুইফালে মই মাথা মাৰিব লগা হৈছে চবলৈ বন্ধ কৰি দিওঁ আৰু এইবিলাক কি আৰু ৰাখিম আৰু হ'ব আৰু যি হ'ব দেখা যাব গাইছ ইমান চিন্তা কৰি থাকিব নোৱাৰোঁ মানে ডেষ্টিনেশ্যন মাৰি থৈ দিছিলোঁ ঘৰৰ ফালে কিন্তু লগা নাই চ' যাওঁ মই আছোঁ বৰ্তমান এই VIP ৰোডত লাষ্ট ভাড়া য'ত থৈছিলোঁ মানে নাৰেংগী তিনিআলি আৰু চ' বলক বেছি দূৰ নাই আপোনাৰ ঘৰ মানে বেলা ডুবা হৈছে বন্ধুসকল যিহেতু গৈ আছোঁ ঘৰত মানে আপোনালোক এটা আৰু বস্তু দেখাই দিম বুলি ভাবিছোঁ মানে এইটো গাইজ চবেই ইউজ নকৰিব দিয়ক মানে এইটো যেনে তেনে যেতিয়া ইউজ কৰা বস্তু নহয় এনে জাষ্ট দেখাইছোঁ আৰু মানে দেখাম বুলি ভাবিছোঁ আৰু গাড়ী গুচি দিয়া মানে দেখাম বুলি ভাবিছোঁ চিটি মোডত কিমান স্পীডত যায় চাব এতিয়া আছোঁ বৰ্তমান 40 স্পীডত চ' টোটেল কিমান স্পীড যাব চাব লাষ্ট মানে ইয়াৰ 56-57 মেক্সিমাম যদি চিটি মোডত চলাই চ' সেই আৰু এবাৰ পাৱাৰত দেখাই দিম বাৰু ধৰক পাৱাৰত কিমান স্পীডত যায় সেইটোও দেখাই দি আছোঁ বাৰু বাকী ইক' মোডততো 45-46 তাতকৈ তাৰ ওপৰত নাযায় আৰু এতিয়া হৈ গ'ল পাৱাৰ মোড চ' এতিয়া চাব স্পীড পাৱাৰ মোডত 60
68 পৰা 69 যায় আৰু এনে অটোৰ হিচাপত গাইজ মানে ভয়ংকৰ মই কম এটাই শব্দ যে ভয়ংকৰ স্পীড কাৰণ ফ'ৰ্চটো যোনটো ফ'ৰ্চ লগতে 3 চকা ন মেইন কথা 3 চকাৰ কাৰণে মানে গাইজ যিটো এটা স্পীড লয় মানে বহুত বেছি হৈ যায় চ' সেইকাৰণে কৈছোঁ যে যেতিয়া তেতিয়াই আৰু যোনে যোনে ব্যৱহাৰ নকৰিব মানে এইটো জাষ্ট মই এনে জাষ্ট চেক কৰি দেখাইছোঁ যে কিমান স্পীড যায় আৰু এইখন চ' সেয়াই আৰু এনে ধৰক হাইৱে চাইৱে গৈছে তেতিয়া ধৰক কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰা যায় আদাৰৱাইজ চিটিত আৰু কাষ্টমাৰ লৈ গাইছ একদমবাৰে নকৰিব কাষ্টমাৰ ভাবিব মোক নমাই দিয়া মই গুচি যাম চ' তেনেকুৱা কথা হ'ব চ' সেইকাৰণে বি ছেফ আৰু বি ৱেল মানে সতৰ্ক হৈ থাকক সাৱধান হৈ যাওক গাইজ ভালকৈ চলাব ইকমোডত চলাওক বিন্দাছ দেখিছে নাই মোক টানি লৈ যায় পিছফালে মানে ইমান পাৱাৰ বৰ্তমান মই পাৱাৰতে চলাই আছোঁ তো যিহেতু ঘৰত গৈ আছোঁ গৈ কিনে চাৰ্জাই দিম চ' সেইকাৰণে অলপ এনজয়টো কৰি আছোঁ মানে পাৰ্চনেলিকৈ আৰু অকল নিজে আছোঁ যিহেতু চ' সেয়াই আৰু বাকী বলক ঘৰত চাৰ্জ দি ওলাই যাওক আপা ধুই চ' গাইছ আহি পালোঁ ঘৰ মানে দাদা এতিয়ালৈকে আহি পোৱা নাই চ' মই আহিলোঁ ফাৰ্ষ্ট এদিন দাদা আৰু মোৰ কম্পিটিশ্যন চলাম গাইছ কোনে কিমান আৰ্নিং কৰিব পাৰে চ' যদি আপোনালোকে চাব বিচাৰে এনেকৈ চেলেঞ্জিং দাদা আৰু মোৰ তেতিয়াহ'লে কমেণ্ট কৰিব এদিন দেখাম আপোনালোকক চেলেঞ্জিং গাইছ ঘৰৰে মানুহ দাদাৰ লগত চেলেঞ্জিং যে কোনে কিমান আৰ্নিং কৰিব পাৰে দিনটোত এটা টাইমৰ পৰা এটা টাইমলৈকে যিদিনা ধৰক স্কুল নাথাকে বা তেনেকুৱা বন্ধ থাকে তো সেনেকুৱা সময়ত হয়তো চেষ্টা কৰিম এটা দিন চাম ৰ'ব সেনেকৈ চ' এতিয়া কৰি দিওঁ ইয়াক চাৰ্জত এইটো ষ্টেচন নালাগে আজি এতিয়া যিহেতু দাদাৰ কাৰণে এইটো স্পেচ এতিয়া মোৰ এইটো স্পেচ এতিয়া মানে আজি ষ্টেচন চেঞ্জ হ'ব কেতিয়াবা এইটো থাকে কেতিয়াবা এইটো থাকে মানে চেঞ্জ হৈ থাকে আৰু আমাৰ ইয়াত কিন্তু গাইজ সদায় এই বস্তুটো ঢাকি ৰাখিব কাৰণ বৰষুণ চৰষুণ দিলে অলপ অৱহেলাই পিছত প্ৰব্লেম কৰিব চ' সেইকাৰণে সদায় প্ৰপাৰ কৰিব দিনটোত এবাৰ দুবাৰতো আলচি নালাগে ন সদায় ছেফটিত ৰাখিব লাগে চ' বলক চাৰ্জত দিলোঁ আগতে চ' এতিয়া চাৰ্জ আছে মোটামুটি 26% টাইম দেখাই আছে 2 ঘণ্টা 8 মিনিট চাৰ্জিং বুলি দেখুৱাই আছে ন চ' এনেকৈ দেখাই আৰু চ' এতিয়া 2 ঘণ্টা 8 মিনিট পিছত ফুল চাৰ্জ